যুগ যুগান্তৰৰ পৰা জ্বলি থকা এগছি বন্তি। চনতেই গুৰুজনাই জ্বলাই থৈ যোৱা ঢেকীয়াখোৱা নামঘৰৰ বন্তি গছি আজিও কেনেকৈ জ্বলি আছে। গুৰুজনাই কেনেকৈ জ্বলাইছিল সেই চাকি গছি। আজি আপোনালোকক কম গুৰু মাধৱদেৱে হাজাৰ হাজাৰ বছৰ পূৰ্বেই জ্বলাই থৈ যোৱা ঢেকীয়াখোৱা নামঘৰৰ সেই বন্তি গছিৰ কথা। সঁচাই শুনিলে সাধু কথা যেনেই লগা সেই বন্তি গছি যুগ যুগান্তৰৰ পৰা সগৌৰৱেৰে জ্বলিয়েই আছে। পিছে গুৰুজনাই কেনেকৈ সেইদিনা জ্বলাইছিল এই ঐতিহাসিক বন্তি গছি শুনক ঢেকীয়াখোৱা নামঘৰৰ পৰিচালনা সমিতিৰ সভাপতি প্ৰণৱ কলিতাৰ মুখেৰে। 1450 হওক 1528 চন মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ এই য'তে চাকিগছ জ্বলি আছে সেই জেগাতে এহাল বৃদ্ধ দম্পতি আছিল। সেই দম্পতিৰ গৃহতে এদিন এৰাতি আশ্ৰয় লৈ তেখেতে গুৰুসেৱা কৰি পেলাই এই বন্তি গছি তেতিয়া জ্বলাইছিল। হয়তো সেই সময়ত ঔটেঙা বা অমিতা তেনেকুৱা পাত্ৰ আছিল আৰু সেই বন্তি গছি জ্বলাই পেলাই তেখেতে গুৰুসেৱা কৰিছিল। আৰু সেই বৃদ্ধ দম্পতিয়ে গুৰুজনক এৰাতি শুশ্ৰূষা কৰি তেখেতসকলৰ তাত আশ্ৰয় দি ৰাখিছিলে আৰু 4টা বৰগছৰ খুঁটি মাৰি তেখেতে এটা সীমাও নিৰ্ধাৰণ কৰিছিল আৰু তেখেতক সেই এসাঁজ খুৱাবৰ কাৰণে সেই সময়ত তেনেকুৱা বস্তু নাছিল। আমাৰ জংঘলে আৱৰা তেতিয়া ঢেকীয়া শাক বুটলি আনি পেলাই তেখেতক এমুঠি অন্ন খুৱাইছিল। সেয়েহে এই ঠাইডোখৰ নাম আমাৰ ঢেকীয়াখোৱা হ'ল। আৰু যিজন বুঢ়াই তেখেতক শুশ্ৰূষা কৰিছিল এই বন্তি গছি জ্বলাই তেখেতক চঞ্জাই দি কৈছিল যে এই বন্তি গছি আপুনি ভাল ধৰণে গাঁৱৰ ৰাইজৰ সহযোগত ভালকৈ প্ৰতিপালন কৰি ৰাখিব আৰু অনন্তকাললৈ বন্তি জ্বলি থাকিব। এই বন্তিৰ প্ৰভাৱত অসম তথা বিদেশৰ বাহিৰৰ মানুহ আহিব বুলি তেখেতে সেই সময়ত কৈছিল। এতিয়াও আমাৰ বিভিন্ন প্ৰান্তৰ পৰা অসম তথা ভাৰতৰ বাহিৰৰ আমাৰ ইয়ালৈ ৰাইজ আহে আৰু এই বন্তি গছিলৈ যিয়ে মূৰ দোৱাই সেৱা লয় তেখেতৰ মনোকামনা পূৰ্ণ হয়। আৰু সেই সময়ত পিছত এখন আমাৰ গাঁৱৰ ৰাইজে চালি দি পেলাই এই চাকি গছ সযত্নে ৰাখিলে। শ বছৰ পাৰ হৈ গ'ল, কত যে বান, কত ধুমুহা, কত যে পৰিস্থিতি পাৰ হৈ গ'ল তাৰ হিচাপ নাই। পৰিস্থিতিয়ে আজিও নুমুৱাব পৰা নাই বন্তি গছি। 1450 হওক 1528 চনৰ পৰা অবিৰতভাৱে এই চাকি গছ জ্বলি আছে আৰু ৰাইজক আশীৰ্বাদ দি আছে। এই চাকি লৈ যি মনোকামনা পূৰ্ণ হয়তো সেৱা লয় সকলোৱে মনোবাঞ্ছা পূৰ্ণ হয় আৰু এই বন্তিয়ে ৰাইজক আশীৰ্বাদ দি আছে। আৰু তাৰ কাষতে আৰু বেছি বন্তি জ্বলোৱা হ'ল আমাৰ দুজন গুৰু। আপোনালোকে জানেই যে আমাৰ দুজনা গুৰু আৰু সেই পিছৰ গছ চাকি আমাৰ শংকৰ গুৰুৰ নামত জ্বলোৱা হৈছে। তেতিয়াৰ পৰাই জ্বলি আছে অবিৰতভাৱে আৰু ৰাইজক আশীৰ্বাদ দি আছে। বানপানী হৈছিলে তেতিয়াও কিন্তু আমাৰ নামঘৰত পালনামেই চলি আছিলে। তেতিয়াও কিন্তু এই বৰগছ গিজোপাই আমাক সুৰক্ষা কৰি ৰাখিছে আৰু চাকি গছো অবিৰতভাৱে জ্বলি আছে। কোনোদিন চাই থাকিব বুলি আমাৰ বিশ্বাস আৰু জ্বলিবই। প্ৰকৃততে গুৰুজনে জ্বলোৱা চাকি এই নামঘৰ কোনেও প্ৰতিষ্ঠা কৰা নাই, গুৰুজনে কৰা। সেয়েহে ভাবিছোঁ যে আমাৰ তেতিয়াৰ পৰাই জ্বলি আছে আৰু অনন্তকালে জ্বলি থাকিব। চাকি গছৰ যি গছ জুই সেই জুইটো চেঞ্জ হোৱা নাই, তাৰ অগ্নিটো সেই একে অগ্নি আছে। সঁচাই গুৰুজনাই তাহানিতে জ্বলাই যোৱা বন্তি গছিত এক অলৌকিক শক্তি আছে। অনাদি অনন্ত কাললৈ এইদৰেই জ্বলি থাকক গুৰুজনাই লগাই যোৱা এই বন্তি গছি।